Hey guys, good morning. It's Ratipoa 6:30, 6:30 baise. Asi 2-3 বছৰ মান মুৰত থাকে 2-3 বছৰৰ মুৰত থাকে ইমান সোনকালে উঠিছো কেতিয়াও ইমান সোনকালে উঠা নহয় কৰবাত যদি আমি শিলং ফুৰিব যাও বাহিৰত তেতিয়া উঠো আৰু ৰাতিপুৱাই যাব লাগে কিন্তু আজি কাৰণটো হল ভাবিছো নহয় যামে এতিয়া মই সেইকাৰণে আপোনালোকক কৈ থাকা নাই কৈ থাকিলে কামবোৰ নহয় মই আগৰ ভিডিঅ'ত কোৱা নাই কেতিয়াও যে জিম যাম এতিয়া মই জিম যাবৰ কাৰণে ৰেডি হৈছো মই যাম এতিয়া ফিট 7ত যোনটো বৰা সাৰ্ভিসত আছে বৰা সাৰ্ভিসৰ অকমান আগত হে আৰু যাও সদায় ভাবি থাকো যাম বুলি কিন্তু ফাইনালি ডিসাইড কৰিলো নাই ওয়েট টু লুজ কৰাব লাগে বহুত বেছি ওয়েট হৈ গৈছে মোৰ কিমান হৈছে মানে 59 হৈ গৈছে 59 টো বহুত ওয়েট ন তো সেইকাৰণে ভাবিলো অকমান ওয়েট কমা আৰু ফিজিক্যালি ফিট থাকিব লাগিব ন আপোনালোকৰ ওচৰত ভিডিঅ'বোৰ দি থাকিব লাগিলে তো এতিয়া জিমলৈ যাও দেখুৱাই থাকিম তাত ফাৰ্ষ্ট ডে মোৰ এক্সপেৰিয়েন্স কেনেকুৱা হয় আগতে মই জিমে হওক যোগাই হওক তেনেকুৱা ধৰণৰ একো মানে প্ৰফেশনালি কৰা নাই যি কৰিছো ঘৰত কৰিছো মানে প্ৰফেশনালি একো শিকা নাই মই তো আজি ফাৰ্ষ্ট টাইম জীৱনৰ প্ৰথমটো খোজ নিজৰ বডিটোৰ কাৰণে নিজৰ ফিগাৰটোৰ কাৰণে এটা ভাল ফিগাৰ বনাবৰ কাৰণে মোৰো বহুত মন তো এতিয়া গৈ থাকো আৰু তাত কি হয় দেখুৱাই থাকিম আপোনালোকক ভিডিঅ'টো চাই থাকক গাইজ এয়া মই আহি পালো জিম আৰু এতিয়া পাৰ্কিঙত আছো এতিয়া যাম ওপৰত আৰু ৰখি আছো লিফ্ট আৰু আজি চাও কেনেকুৱা হয় বডিটো বহুত বেছি পেইন কৰিব সেইটো জানো বাৰু কিন্তু পাই নাই আৰু অকমানটো কষ্ট কৰিব লাগিব দিয়কচোন আৰু মই ৰাতিপুৱা পুৰা গা পা ধুই পুৰা ফ্ৰেছ হৈ আহিছো আৰু সেয়া লিফ্টত উঠিলো আৰু Hey guys, এতিয়া ইয়াতে মই ব্ল্যাক কফি খাই আছো এয়া ফিট 7ত ব্ল্যাক কফি খাই আছো গুটেখিনি আপোনালোক কম আগতে এক্সাৰসাইজটো কৰি লও তাৰ পিছত ভিডিঅ'টোৰ শেষত গুটেখিনি ডিটেইলছত কম আৰু জিমটো খুব ধুনিয়া হয় মই আগতে আহিছো বাৰু কিন্তু এক্সাৰসাইজ কৰি পোৱা নাই আৰু আজি ফাৰ্ষ্ট টাইম মই কি কৰো অকমান ক্লিপ দেখুৱাম বাৰু প্ৰথম দিনা মোৰ লগত কি হয় জিমত তো হেয়াই আগতে ব্ল্যাক কফিটো খাই লও ব্ল্যাক কফিটো হেলথৰ কাৰণে বিৰাট ভাল মই মানটা ভাল নাপাও কিন্তু এতিয়া পৰা ট্রাই কৰিব লাগিব যিহেতু এক্সাৰসাইজ কৰো তো হেতুৱে চাই থাকক ভিডিঅ' এইটো দিলে হ'ল পিছুৱাই কোৱা ওকে এনেকৈ ল ঠিকে আছে ফোন নম্বৰটো দিব এতিয়া তাতে এইটো কিপেডটো এতিয়া এই দুটা থামটো প্ৰেছ কৰি লওঁ সেইটো খুলি থাম প্ৰেছ হাতখন ষ্ট্ৰেইট কৰি লওঁ য়েছ এনেকুৱা লাইক দিছ বডি ষ্ট্ৰেইট বডি ষ্ট্ৰেইট ধৰি থাকিলে হ'ল হোল্ড ইট 100% নোহোৱালৈকে হোল্ড কৰি ৰাখ ডান নামি যাব পাৰে মাসল হৈ গ'ল তোমাৰ 21.2 এটো আন্ডাৰত পৰি আছে অলপ বাঢ়িব মাসল কম আছে মানে এতে তুমি চাব পাৰা মাসল কন্ট্ৰোল প্লাস কৰিব আছে প্লাস কৰিবে 1.1 1 কেজি 100 গ্ৰাম তাৰ পিছত তোমাৰ নৰমাল আহিব নেক্সট তুমি 1 মান্থৰ পিছত যেতিয়া ৰিজাল্ট পাবাই ইয়াতে আহিছে প্ৰিন্ট আৰু এবাৰ গুটেখিনি আহি যাব ইয়াতে আহি যাব নেক্সট পেপাৰত আহি যাব এয়া মই এখন ইন বডি টেষ্টখন উলিয়াই ললো এখনত কিমান কমাব লাগে কি কৰিব লাগে গুটেখিনি ইয়াতে ওলাই গৈছে আপোনালোকে দেখিলে কি কৰিলো আৰু এতিয়া চাও একমাহ পিছত আৰু এনেকুৱা এখন কৰিব লাগিব তেতিয়া কিমান কমালো কি হ'ল গুটেখিনি আহি যাব তো এতিয়া ফাইনালি এখন উলালো আৰু যাও এতিয়া এক্সাৰসাইজ কৰিবৰ কাৰণে
চাওঁ ৰ'বা এইটো দিছে বাৰু ধৰোঁ মই কিমান কেলৰি লুজ কৰিলোঁ কিমান টাইম দৌৰিলোঁ গোটেইখিনি স্কিনখনত উঠি গৈছে এইখন মাৰি আছোঁ প্ৰথমতে পেটটো কমিলে হ'ল আৰু যিহেতু বহুতকৈ বেছি কেলৰি বাৰ্ণ হ'ব দেখিছা নাই স্কিন চিন পুৰা ব্ৰাইট হৈ গৈছে মোৰ Hey guys, exercise কৰিলোঁ আৰু কেনেকুৱা দেখিছে পুৰা ফিট লাগিছে ন মোক আজি পুৰা মানে পুৰা যেন মানে কিবা এটা কৰিছোঁ আৰু তেনেকুৱা লাগিছে খুব ভাল লাগিছে একদম বিৰাট এনজয় কৰিছোঁ আজি একচুৱেলি প্ৰথম দিন কাৰণে এনজয়মেণ্ট হ'ব পাৰে ছেকেণ্ড থাৰ্ডৰ পৰা চাগে মছলাটো পাই যাম কিন্তু আজি গোটেইখিনি ফ্ৰী হেণ্ড এক্সাৰচাইজ কৰাইছে ভাল লাগিছে আৰু এতিয়া খাব লৈছোঁ ফ্ৰেছ মৌচুম্বী জুচ ইয়াতে জুচ বাৰ আছে আৰু যোনটো মই জিমত আহিছোঁ নামটোতো হ'ল ফিট চেভেন আপোনালোকে গম পাইছে মই কৈছোঁৱে অলৰেডি আৰু কিন্তু এতিয়া ভাবিলোঁ নাই বডিটো অকণমান ফিট কৰিব লাগিব নহ'লে বহুত বেছি মানে কি হৈ গৈছোঁ এলেহুৱা হৈ গৈছোঁ তো সেয়াই আৰু এইখন মোৰ বডিত কি কম আছে কি বেছি আছে এইবোৰ চব ইয়াতে আছে আৰু 1 মান্থ পিছতহে মানে ৰিজাল্টটো গম পাম কিমানখিনি কেলৰি লুজ কৰিলোঁ কি কৰিলোঁ কিমানখিনি ফেট নাইকিয়া হ'ল